আহি গ'ল 10 মাৰ্চ তাৰিখত অৰুণোদয় আঁচনিৰ লগতে কেইবাটাও আঁচনিৰ টকা সোমাব। কোন আঁচনিৰ টকা সোমাব সবিশেষ জানিবলৈ এতিয়াই ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। হয়, অসমৰ লাখ লাখ মহিলাৰ বাবে আহি পৰিছে ভাল খবৰ। ইয়াৰ লগতে কেইবাটাও আঁচনিৰ টকা সোমাব বেংক একাউণ্টত। যদি আপোনাৰ বেংক একাউণ্ট আছে তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। হয়, 10 মাৰ্চৰ দিনা অৰুণোদয় আঁচনিৰ মহিলাসকলে 9,000 টকা লাভ কৰিব। যদি আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰক, তলত চাওক শ্বেয়াৰ আছে। হয়, অসমৰ যাতে সকলোৱে জানিব পাৰে তাৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। হয়, আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নেকি? তেন্তে আপোনালোকৰ বাবে আছে ভাল খবৰ। অৰুণোদয় হিতাধিকাৰী মহিলাসকলে লাভ কৰিব 9,000কৈ টকা। 10 মাৰ্চৰ দিনাই কিন্তু এই টকা লাভ কৰিব। যদি আপুনি টকা পাব বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি অতি শীঘ্ৰেই আপোনাৰ কেইবাটাও কাম কৰি ৰাখি দিয়ক যদি কৰা নাই। হয়, আপোনাৰ বেংক একাউণ্ট KYC যদি নাই তেনে ক্ষেত্ৰত KYC কৰি ৰাখিব। যদি DBT লিংক নাই DBT লিংক কৰি ৰাখিব। হয়, এই দুটা কাম আপোনালোকৰ বাধ্যতামূলকভাৱে কৰিবই লাগিব, যিসকলৰ কৰা নাই। আৰু যিসকলে কৰি ৰাখিছে তেওঁলোকৰ কৰিব নালাগে। কোনসকলে কৰিব নালাগে মই আপোনালোকক জনাই আছোঁ। যদি আপুনি অৰুণোদয় আঁচনিৰ টকা যদি আগৰ পৰাই পাই আছে তেনে ক্ষেত্ৰত কৰিব নালাগে। হয়, আপোনালোকে যদি ভাবিছে যে আকৌ মই KYC কৰিম তেনে ক্ষেত্ৰত আপোনালোকে যদি ফৰ্ম জমা দিয়ে তেনে ক্ষেত্ৰত কিন্তু নহ'ব, কাৰণ আগৰটো হৈ আছে। যদি আপুনি জমা দিব পাৰিব কিন্তু আপোনালোকৰ সেইটো কামত নাহিব, কিয়নো অলৰেডি KYC আপোনালোকৰ আছে বুলি দেখুৱাব। হয়, মই আপোনালোকক জনাইছোঁ পুনৰবাৰ, যিসকলে অৰুণোদয় আঁচনিৰ টকা পাই আছে আগৰ পৰাই তেওঁলোকে KYC কৰিব নালাগে। 2 মাহৰ পৰাই কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ টকা লাভ কৰা নাই। যোৱা 2 মাহ ধৰি টকা দিয়া নাই। এই টকা কিন্তু চৰকাৰৰ ফালৰ পৰাই দিয়া নাই। হয়, 10 মাৰ্চৰ দিনাই কিন্তু লাভ কৰিব 9,000কৈ টকা। আৰু ইয়াৰ লগতে শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ইন্দিৰা মিৰিৰ সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি, দীনদয়াল দিব্যাংগন সাহায্য আঁচনি, বৃদ্ধ পেঞ্চন আঁচনি, কেইবাটাও আঁচনিৰ টকা 10 মাৰ্চৰ দিনা সোমাই পৰিব। আৰু এইসমূহৰ টকা কেইবাটাও আঁচনিৰ টকা কিন্তু বৃদ্ধি কৰিছে। এই টকা 10 মাৰ্চৰ দিনাই পাবনে নাই নিশ্চয় এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই। আহিলে নিশ্চয় জনাই দিম। সেয়েহে পেজটো ফ'ল' কৰি ৰাখিব। যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আৰু যদি ভিডিঅ'টো শ্বেয়াৰ কৰা নাই শ্বেয়াৰ এটা কৰি দিব। মই আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত জনাই দিম। হয়, নিশ্চয় জানিব পাৰিলে নিশ্চয় কোন আঁচনিৰ টকা লাভ কৰিব 10 মাৰ্চৰ দিনা। আৰু PM কিষাণ হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ আহি পৰিছে। হয়, মই তাৰো কিন্তু ভাল খবৰ দিম। সেয়েহে পেজটো ফ'ল' কৰি ৰাখিব। আজিলৈ মানে ধন্যবাদ।